হেল্ল' এভৰিৱান, আপোনালোকৰ যিসকলৰ ঘৰত স্কুললৈ গৈ থকা সৰু ল'ৰা ছোৱালী আছে, যেতিয়া স্কুল বন্ধ থাকে আপোনালোকে কেনেদৰে ব্যস্ত কৰি ৰাখে বাৰু ল'ৰা ছোৱালীবিলাকক? যিহেতু সৰু ল'ৰা ছোৱালী অলপমান পঢ়িলেই তাহাঁতৰ আমনি লাগে, টিভি চাবলৈ বিচাৰে বা মোবাইল চাবলৈ বিচাৰে, সেয়েহে তাহাঁতি ভাল পোৱা এটা কামৰ জৰিয়তে তাহাঁতক ব্যস্ত ৰাখিলে ভাল পায় তাহাঁতি। আমাৰ আৰুহীয়ে আৰ্ট কৰি ভাল পায়, জনা নজনাকৈ আৰ্টবিলাক কৰে বাৰু, সেয়েহে তাইক কেনেকৈ মোবাইল এটা দি আৰ্ট কৰাই ব্যস্ত ৰাখোঁ। আমাৰ আৰুহীয়ে যিহেতু আৰ্ট কৰি ভাল পায়, সেয়েহে মই আৰুহী জনা নজনাকৈ আৰু তাই কিন্তু ভাল পায় আৰ্ট কৰি। ইমান তাই ভালদৰে জনা হোৱাগৈ নাই, শিকি আছে, লাহে লাহে পাৰিবগৈ চাগৈ আৰু। কিন্তু তাইক এনেদৰে আচলতে মোবাইলটো চাবলৈ বিচাৰে কাৰণে মই মোবাইলটোৰ লগতে মোবাইলটোৰ পৰা মানে আৰ্টবিলাক এনেকৈ চাই তাই আঁকি থাকে নিজে নিজে। আৰু সেইটো মোবাইলটো অকণমান চোৱা হয় আৰু লগতে আৰ্টো কৰি থকা হয়। আপোনালোকৰ যদি ল'ৰা ছোৱালীয়ে তেনেদৰে মোবাইল চাই থাকিবলৈকে বিচাৰে এনি টাইম, তেতিয়া তেওঁলোকে ভাল পোৱা কিবা এটা লগাই দিব। মানে ড্ৰয়িং কৰি যিসকলে ভাল পায় তেওঁলোকক ড্ৰয়িঙৰ এটা মানে শিকিবও পাৰিব তাৰ পৰা। নহ'লে কোনোবাই সাধু শুনি ক'বলৈ বিচাৰে বা কবিতা আবৃত্তি এনেকৈ লগাই দিলে অন্ততঃ মোবাইলটোৰ পৰা কিছু সময় হ'লেও তাহাঁতি অকণমান আঁতৰি থাকিব পাৰিব। মোবাইলটো চাবই, চাই যিহেতু কৰিব, কিন্তু ভাল বস্তু এটা আচলতে শিকাব পাৰিলে মোবাইলটো চালে ইমান বেয়া নহয়। তাকে আজি আমাৰ আৰুহীয়েনো কেনেদৰে থাকে, কি কৰি থাকে, তাকে আপোনালোকৰ আগত দেখুৱালোঁ। আৰু এনি টাইম যে পঢ়া টেবুলতে থাকে সেইটো নহয়, যিকণ সময় আচলতে অকণমান সময় মানে ড্ৰয়িঙো কৰে তেনেকৈ। সেয়েহে আপোনালোকৰ মাজলৈ আজি ভিডিঅ'টো আগবঢ়ালোঁ।